তিনিচুকীয়াৰ আজি মই 3টা সমষ্টিতে মিটিং কৰিলোঁ। প্ৰথম মিটিং কৰিলোঁ মই মাকুম সমষ্টিত, তাৰপিছত তিনিচুকীয়া সমষ্টি, তাৰ আগত আমি কৰিলোঁ দুলীয়াজান সমষ্টি আৰু এতিয়া তিনিচুকীয়া সমষ্টি। তিনিওটা সমষ্টিত ৰাইজৰ ব্যাপক উৎসাহ আৰু উপস্থিতি আমি দেখিলোঁ আমাৰ সভা সমিতিসমূহত। আৰু ৰাইজৰ যিটো মনৰ ভাৱ আমি বুজ ল'বলৈ যি চেষ্টা কৰিলোঁ, তাত এই কথাটো আমি বিশ্বাস বা পতিয়ন গ'লোঁ যে অসমৰ য'তে গৈছোঁ ততেই ৰাইজৰ ওঠত এটাই ভাষা আমি শুনিবলৈ পাইছোঁ, আকৌ এবাৰ বিজেপি চৰকাৰ। চাওক, প্ৰচণ্ড ঐতিহাসিক বিজয় হ'ব, যিটো হয়তো অসমৰ বা স্বাধীনোত্তৰ ভাৰতৰ অসমৰ ৰাজনৈতিক ইতিহাসত এনেকুৱা এটা মিত্ৰজোঁটৰ ইমান হয়তো জয়, এইটো হয়তো কাহিনী কোনো কালে হোৱা নাছিলে। তেনেকুৱা এটা বিজয়ৰ দিশে ৰাইজে অগ্ৰসৰ হৈছে আৰু নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ যি আশীৰ্বাদ, মৰম আৰু যিটো তেখেতসকলৰ সঁহাৰি আমি পাইছোঁ, সেই সঁহাৰিত আমি নিজেও এই কথাটোত আমি বিশ্বাস বা পতিয়ন গৈছোঁ যে এইবাৰ অভূতপূৰ্ব প্ৰচণ্ড বিজয় আমাৰ বিজেপি NDA মিত্ৰপক্ষৰ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।